নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে স্বাগতম জনাইছোঁ আকৌ তোমালোকৰ মৰমৰ ইউটিউব চেনেল ৰিয়েকশ্যন কনচেপ্টলৈকে ছাত্ৰ ছাত্ৰীসকল তোমালোক বহুতেই কিছুমান কমেণ্ট দি আছা থাৰ্মোডাইনামিক্স চেপ্টাৰটো খুব ভাল পাইছা বুলি পেলাই এনেধৰণে তোমালোকে কমেণ্ট দি থাকিলে খুব ভাল লাগে আৰু এপ্ৰিচিয়েশ্যন হৈ থাকিলে আমি এনাৰ্জি পাওঁ ভিডিঅ'বিলাক বনাই গৈ থাকিব হয়নে এনেধৰণে তোমালোকে এপ্ৰিচিয়েশ্যন মেছেজবিলাক কমেণ্টৰ যোগেৰে দি থাকিবা আৰু আমিও ভিডিঅ'বিলাক বনাবৰ কাৰণে উৎসাহ পাই থাকিম হ'ব সো আজি আমি এই ক্লাছটোত এটা নতুন কিছুমান কম্পাউণ্ডৰ আইইউপিএচি নমেনক্লেচাৰ কেনে ধৰণে কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিম সো আমি এই ভিডিঅ'টোত আলোচনা কৰিম তোমালোকৰ যিবিলাক সাইক্লিক কম্পাউণ্ড থাকে য'ত ৰিং বনোৱা থাকে সেই ৰিং বনোৱা কম্পাউণ্ডবিলাকৰ আইইউপিএচি নমেনক্লেচাৰ কেনে ধৰণে কৰা হয় সেই বিষয়ে এই ভিডিঅ'টোত আমি আলোচনা কৰিম সো এই ভিডিঅ'টো অলপ লেংথি হৈ যাব হয় না নহয় গতিকে তোমালোকে অলপ ধৈৰ্য ধৰিবা ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা চাই পেলাই তোমালোকে ক্লাছত যেনে ধৰণে নোটছ কৰা তেনে ধৰণে ভিডিঅ'টো নোটছ কৰি গৈ থাকিবা ঠিক আছে সো যেতিয়া তোমালোকে সব বেছি দেৰি কৰি নাথাকো আৰম্ভ কৰিছো যেতিয়া তোমালোকে সাইক্লিক কম্পাউণ্ড যেতিয়া নমেনক্লেচাৰ কৰিবা গোটেইবিলাক নিয়ম একেই থাকিব জাস্ট তোমালোকে এটা কথা মনত ৰাখিব লাগিব য'ত তোমালোকে ৱৰ্ড ৰুট যে লিখিছিলা মই কি কৈছিলো যে আইইউপিএচি নমেনক্লেচাৰ কৰোঁতে এটা থাকে তোমাৰ প্ৰিফিক্স এটা কি থাকিব তোমাৰ প্ৰিফিক্স য'ত তুমি সাবষ্টিটুয়েন্ট বিলাক তুমি লিখিব লাগিব তাৰ পিছত থাকিব তোমাৰ কি ৱৰ্ড ৰুট তাৰ পিছত থাকিব তোমাৰ সাফিক্সত আমি কি লিখো আনসেচুৰেশন আৰু ফাংশনাল গ্ৰুপটোৰ কথা লিখো হয়নে এই ৱৰ্ড ৰুট লিখোতে তুমি যেহেতু আমি সাইক্লিক কম্পাউণ্ডৰ কথা লিখি আছো তেনেহলে আমি ৱৰ্ড ৰুটত কি যোগ কৰি দিম আমি সাইক্লো বুলি পেলাই এটা শব্দ এটা যোগ কৰি দিম এনেকুৱা সাইক্লোপেন্টেন পাঁচটা কাৰ্বনৰ যদি ৰিং থাকে সো ইয়াৰ এনেকুৱা ধৰণৰ সাইক্লিক কম্পাউণ্ড তোমাৰ বিভিন্ন ধৰণৰ থাকিব পাৰে সো বিভিন্ন টাইপ থাকিব পাৰে সেই টাইপৰ বিষয়ে মই এটা এটাকে আলোচনা কৰিছো তোমালোকে চাবা মই এটা এটাকে লিখিছো টাইপ 1ত তোমাৰ কেনেকুৱা ধৰণৰ কম্পাউণ্ড থাকিব টাইপ 1ত তোমাৰ জেনাৰেলি বেলেগ কালাৰ এটা লৈছো তেতিয়া বুজি পাব সহজ হ'ব তোমালোকৰ সো টাইপ 1ত তোমালোকৰ কেনেকুৱা ধৰণৰ কম্পাউণ্ড থাকিব চোৱাচোন বাৰু যেতিয়া টাইপ 1 লবা টাইপ 1 ললে তোমালোকে এটা কথা বুজি পাব লাগিব যে নরমাল যদি তোমাৰ সাইক্লিক কম্পাউণ্ড থাকে সেই নরমাল সাইক্লিক কম্পাউণ্ড বিলাক তোমালোকে কি বুলি লিখিবা এতিয়া 6টা কাৰ্বনৰ এটা কম্পাউণ্ড হৈ আছে এটা ৰিং হৈ আছে তাক আমি কি বুলি লিখিম সাইক্লোহেক্সেন এনে জেনাৰেলি ৰিং চেইন হৈ থাকিলে আমি কি বুলি লিখিছিলো হেক্সেন বুলি লিখিছিলো সাইক্লোপেন্টেন সাইক্লোবিউটিন যেটো এটা কি আছে এতে ডাবল বন্ড এটা আছে গতিকে আমি কি কৰিছো বিউটিনক সাইক্লোবিউটিন বুলি লিখিছো সাইক্লোপ্ৰপেন তিনিটা কাৰ্বনৰ এটা ৰিং এটা আছে হয়নে এনে ধৰণে তোমালোকৰ কিছুমান কম্পাউণ্ড নরমাল সিম্পল কম্পাউণ্ড পাব পাৰা আকৌ তুমি এই কম্পাউণ্ড বিলাকতে যিবিলাক কাৰ্বন আছে সেই কাৰ্বন বিলাকত তুমি কি কৰিব পাৰা সাবষ্টিটুয়েন্ট বহাই দিব পাৰা সাবষ্টিটিউটেড এসাইক্লিক কম্পাউণ্ডছ বুলি মই কৈছো টাইপ 2 কি হৈ থাকিব পাৰে তোমাৰ সাবষ্টিটুয়েন্ট তুমি বেলেগ হয়তো তাত ফাংশনাল গ্ৰুপো বহাই দিব পাৰা হয় না নহয় বা তুমি কিছুমান এলকাইল গ্ৰুপ বহাই দিব পাৰা হয় না নহয় সো এনেকুৱা ধৰণৰ যদি তোমাৰ কি থাকে কিছুমান সাবষ্টিটুয়েন্ট তুমি বহাই দিয়া তেনে সাবষ্টিটুয়েন্ট বহাই দিলে তুমি তাক কি কৰিব লাগিব লোয়েষ্ট লোকেন ৰুল মতে কি কৰিব লাগিব তুমি নাম্বাৰিং কৰিব লাগিব কি কৰিব লাগিব নাম্বাৰিং should be done according to lowest locan rule হয়নে lowest locan rule মতে আমি কি কৰিম তাক কি কৰিম নাম্বাৰিং সো ইয়াতে আমি দুটা কম্পাউণ্ড আছে এটা সাইক্লোবিউটেনত এটা আমি কি কৰিছো ডাবল বন্ড এটা দিছো এটা আমি কি কৰিছো মিথাইল গ্ৰুপ এটা আমি কি কৰিছো সো যেতিয়া নাম্বাৰিং কৰিবা নাম্বাৰিং কৰোতে প্ৰায়োৰিটি যেটো অৰ্ডাৰ থাকিব প্ৰথমতে আমি কি প্ৰায়োৰিটি লম ফাংশনাল গ্ৰুপটো আগতে আমি চাম যে ফাংশনাল গ্ৰুপটো আগতে আমি কি কৰিব লাগিব নাম্বাৰিং কৰিম তাৰ পিছত কি চাম আমি স্যাচুৰেশনটো চাম তাৰ পিছত কি চাম আমি সাবষ্টিটুয়েন্টটো চাম সো ইয়াতে কি আছে ইয়াতে ফাংশনাল গ্ৰুপ নাই কোনো ধৰণৰ প্ৰথমতে স্যাচুৰেশন আছে স্যাচুৰেশনটো আগতে 1 কৈছো এটো 2 কৈছো এটো 3 কৈছো এটো 4 টো দিয়াই নিদিয়ে সমান সো এটো কি হ'ব 3 নম্বৰ 3 মিথাইল সাইক্লোবিউট 1 in 1ত কি আছে তোমাৰ আনসেচুৰেশন আছে
ঠিক আছে এইটো কম্পাউণ্ডত তোমাৰ কি আছে এটা মিথাইল গ্ৰুপ এটা আছে চোৱা ইয়াতে কি আছে তোমাৰ এটা মিথাইল গ্ৰুপ এটা আছে নে এইটো এটা কি তোমাৰ মিথাইল গ্ৰুপ এই মিথাইল গ্ৰুপটো তোমাৰ কিহত বহিব প্ৰিফিক্সত বহিব ইয়াতে কি আছে তোমাৰ এটা হাইড্ৰক্সি এলকহল হাইড্ৰক্সিল গ্ৰুপ এটা আছে হাইড্ৰক্সিল গ্ৰুপ এটো কি তোমাৰ ফাংশনাল গ্ৰুপ এটো কিহত বহিব তোমাৰ সেকেন্ডাৰী সাফিক্সত বহিব হয়নে আৰু ইয়াতে কি আছে এটা আনসেচুৰেশন আছে প্ৰথমতে আমি কি কৈছো প্ৰায়োৰিটি অৰ্ডাৰ কি দিব লাগিব তুমি ফাংশনাল গ্ৰুপ সো ফাংশনাল গ্ৰুপটো আমি 1 দি লৈছো সেকেন্ড আমি কি দিছো তোমাৰ যেটো আনসেচুৰেশন ডাবল বন্ড ট্ৰিপল বন্ড আছে হেতু আমি আনসেচুৰেশন এটো 2 3 4 সো প্ৰিফিক্সত আমি কি লিখিম সাবস্টিটুয়েন্ট যিবিলাক আছে ব্লাক সো মিথাইল আছে সো মিথাইল 4 মিথাইল সাইক্লোবিউট 2 ইন আছে হয়নে 2 নম্বৰ যেটো আনসেচুৰেশন আছে 1 অল যেটো এলকহল গতিকে আমি কি লিখছো অল লিখছো সো এনে ধৰণে তোমালকে কি কৰিব লাগিব যদি কি থাকে তোমাৰ এটা সাইক্লো কম্পাউন্ড এটা থাকে আৰু তাত যদি আনসেচুৰেশন তাৰপিছত সাবস্টিটুয়েন্ট থাকে লগতে ফাংশনাল গ্ৰুপ থাকে এনে ধৰণে তোমালকে কি কৰিব লাগিব নামাকৰণ কৰিব লাগিব হ'ব এইখিনি বস্তু তোমালকে খুব ধুনিয়াকৈ স্ক্ৰিনশ্বট মাৰি লোৱা আৰু লিখি লবা এইখিনি বস্তু আকৌ তোমাৰ টাইপ 3 3 নম্বৰ ধৰণৰ কি 3 নম্বৰ টাইপৰ এটা কম্পাউন্ড থাকিব পাৰে যদিহে তোমাৰ যেটো সাইক্লিক কম্পাউন্ড থাকে সেই সাইক্লিক কম্পাউন্ডটো যিমান কিটা কাৰ্বন থাকে সেই কাৰ্বন যদি তোমাৰ আৰু সাইড চেইনটো কেইটামান কাৰ্বন থাকিব নহয় যদি সাইড চেইনত থকা নাম্বাৰ অফ কাৰ্বন যদি তোমাৰ ৰিংত থকা কাৰ্বনতকৈ কি হয় বেছি হয় তেতিয়া হলে ৰিংটোক আমি কি বুলি ধৰিম সাবস্টিটুয়েন্ট বুলি ধৰিম সো if number of carbon atoms in the side chain and number of carbon atom in the ring etu ki hoy tumar dangor hoy then side chain will be considered as main compound or alkane derivative aru ring to ami ki boli consider kori substituent boli consider kori ete example eta ami alochona korisu ki example di ase soaso side chain eta ase ei side chain er 2 number carbon er logot eta সাইক্লিক রিং এটা লাগি আছে এটা সাইক্লিক রিংত কিমানটা তোমাৰ কাৰ্বন আছে 3টা কিন্তু চেইনটোত কিমানটা আছে 4টা কাৰ্বন আছে গতিকে আমি এইটো কি বুলি ধৰিম আমি সাবস্টিটুয়েন্ট বুলি ধৰিম কি বুলি ধৰিম আমি সাবস্টিটুয়েন্ট বুলি ধৰিম আৰু এইটোক আমি মেইন কম্পাউন্ড বুলি কনসিডাৰ কৰিম ঠিক সেইদৰে যদিহে এই সাইড চেইনটোত টাইপ 4 ত আমি কি আলোচনা কৰিছো সাসনবৰ যদি এই সাইড চেইনটোত তোমাৰ কি থাকে ডাবল বন্ড ট্রিপল বন্ড আৰু ফাংশনাল গ্ৰুপ যদি থাকে তেনে হলে সেই সাইড চেইনটোক আমি কি বুলি কনসিডাৰ কৰিম মেইন কম্পাউন্ড হিচাপে কনসিডাৰ কৰিম বা এলকেন ডেৰিভেটিভ হিচাপে কনসিডাৰ কৰিম আৰু যেটো ৰিং তোমাৰ লগত লাগি থাকিব তাক আমি কি বুলি কনসিডাৰ কৰিম সাবস্টিটুয়েন্ট বুলি কনসিডাৰ কৰিম সো মেইনলি এই তিনিটা চাৰিটা টাইপৰে তোমাৰ কি থাকিব সাইক্লিক কম্পাউন্ড তোমালকৰ নমেনক্লেচাৰ দিব পাৰে বুজি পাইছা সো এগিটাৰ বাহিৰে বেলেগ একো নহয় মই তোমালকৰ খেতিয়ামান কি কৰিম এক্সাম্পল আলোচনা কৰিম ভিডিওটো অলপ দীঘল হ'ব তোমালকে ধৈৰ্য ধৰি পেলাই চাবা হবনে সো প্ৰথম এক্সাম্পলটো কি লৈছো চোৱাচোন বাৰু এইটো এক্সাম্পল তোমালকৰ পঢ়িছোই হয়নে নহয় এটো কি আছে তোমাৰ এটা সাইক্লিক কম্পাউন্ড এটা আছে তাত আনসেচুরেশন আছে লগতে এটা মিথাইল গ্ৰুপ আছে সো এটোক আমি 1 নম্বৰ বুলি দিম এটোক 2 নম্বৰ এটোক 3 নম্বৰ সো এটো কৰিছো আমি হয়নে বেলেগ এটা আলোচনা কৰিছো এটোক কি দি আছে চোৱাচোন বাৰু ইয়াতে তোমাৰ কি আছে এটা এলকিন গ্ৰুপ এটা এলকিন আছে ডাবল বন্ড এটা আছে ব্রোমাইড এটা আছে আৰু ক্লোরাইড এটা আছে সো ইয়াক আমি কেনে ধৰণে নামকৰণ কৰিম সো ইয়াক আমি এনে ধৰণে নামকৰণ কৰিম প্ৰথমতে কি থাকিবা আনসেচুরেশন গতিকে আনসেচুরেশনটো আমি কৰি ললো তাৰ পিছত চাম আমি ইয়াত ব্রোমাইড আছে ক্লোরাইড আছে অ্যালফাবেটিক্যালি কোনটো আগত আহে ব্রোমাইডটো আগত আছে সো ঠিকই আছে এটো 2 হ'ব এটো 3 হ'ব 4 5 সো নামটো কি হ'ব ইয়াত তেনে হলে আমি কি বুলি লিখিম 1 ব্রোমাইড 1 ব্রোমো 3 ক্লোরো ঠিক আছে নে 3 ক্লোরো তার পিছত কেইটা আছে কার্বন 5টা সাইক্লো পেন্ট 1 ইন
এনেকুৱা ধৰণৰ মই নামটো চেক কৰি দিছোঁ বাৰু চাইক্লোপেণ্ট-1 এনেকুৱা ধৰণৰ ঠিক সেইদৰে এইটো এটা কম্পাউণ্ড এটা দিয়া আছে এই কম্পাউণ্ডত চাইছেন এটা ৰিং এটা আছে 6টা কাৰ্বনৰ ৰিং এটা আছে আৰু এই ৰিংটোত এটা ব্ৰমিন গ্ৰুপ এটা ক্লোৰিন গ্ৰুপ লাগি আছে সো ইয়াতে আমি এইটো 1 নম্বৰ বুলি দিম এইটো 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ 6 নম্বৰ হয় গতিকে তোমালোকে কি কৰিব লাগিব এইটো বাৰু তোমালোকে এইটো নিচিনাকৈ কৰিবাচোন কি হ'ব তোমাৰ 1 bromo 3 chloro cyclohex 1 bromo 3 chloro cyclohex 1 in এইটো হ'ব ইয়াৰ নাম ঠিক আছে ইয়াতে এটা কম্পাউণ্ড এটা দিছে এই কম্পাউণ্ডটো তুমি প্ৰথমতে নাম্বাৰিং কৰিব জানিব লাগিব ইয়াত কি আছে এটা সাইক্লিক হেক্সেনৰ লগত তোমাৰ কি আছে ক্লোৰিন আৰু ব্ৰোমিন দিয়া আছে লগতে এটা আনসেচুৰেশন আছে সো আমাৰ প্ৰথম প্ৰায়োৰিটি অৰ্ডাৰ কি আছিল তোমাৰ প্ৰথমতে ফাংশনাল গ্ৰুপ যেটো ফাংশনাল গ্ৰুপ ইয়াত নাই গতিকে ফাংশনাল গ্ৰুপৰ কথা আমি চিন্তা কৰিব নালাগে সো আনসেচুৰেশনৰ কথা আমি চিন্তা কৰিব লাগিব তাৰ পিছত আমি কি কৰিম ক্লোৰিন আৰু ব্ৰোমিনৰ কথা আলোচনা কৰিম সো ইয়াতে আমি কি কৰিম চোৱাচোন বাৰু ইয়াত আমি 1 দিলম এটো 2 3 4 5 6 সো এটো কি হ'ব 6 ব্ৰোমো 1 ক্লোৰো বাকিখিনি তোমালকে কৰিবা হবনে সিম্পল কম্পাউণ্ড এটো হোমৱৰ্ক থাকিলে এইটো এটা কম্পাউণ্ড এতে দুটা কি আছে তোমাৰ চোৱাচোন বাৰু দুটা কি আছে তোমাৰ আনসেচুৰেশন আছে সো আমাৰ প্ৰথম প্ৰায়োৰিটি কি হ'ব প্ৰথমতে তোমাৰ আনসেচুৰেশনটো তুমি কমপ্লিট কৰা সো ইয়াত যদি আমি 1 নম্বৰ বুলি দিও এটো 2 নম্বৰ আহিব এটো 3 নম্বৰত আহিব এটো 4 নম্বৰত আহিব সো এই ফালৰ পৰা যদি আকৌ যাও 1 2 3 সো 1 আৰু 3 তে তোমাৰ দুটা আনসেচুৰেশন সোমাই গৈ আছে হয়নে সো 1 মিথাইল ইয়াতে মিথাইল গ্ৰুপটো আহিব সো আমি কি বুলি লিখিম 1 মিথাইল cyclobute 1 3 ডাই যেটো দুটা ইন আছে ডাবল বন্ড আছে গতিকে ডাই ইন বুলি লিখিম ইয়াতে চোৱাচোন বাৰু ইয়াতে এটুক যদি আমি 1 নম্বৰ বুলি ধৰো আমি ইয়াতে কি কৰিব লাগিব দুটা আনসেচুৰেশনৰ প্ৰথমতে আনসেচুৰেশন দুটা আমি এনে ধৰণে নাম্বাৰিং কৰিব লাগিব হিয়তৰ নাম্বাৰটো যাতে লোৱেষ্ট আহে হয়নে সো নাম্বাৰটো যাতে লোৱেষ্ট আহে তেনেহলে আমি কি কৰিম ইয়াতে চোৱাচোন এটুক আমি 1 নম্বৰ বুলি কনসিডাৰ কৰিছো এটুক 2 নম্বৰ এটুক 3 নম্বৰ এটুক 4 নম্বৰ এটুক 5 নম্বৰ এটুক 6 নম্বৰ হৈ গ'ল কিন্তু এই ফালৰ পৰা কনসিডাৰ কৰিলে এটু ইয়াতে সাবস্টিটিউয়েন্ট 2 নম্বৰত আহিছে নহয় এই ফালৰ পৰা কনসিডাৰ কৰিলে তোমাৰ এটু কেই নম্বৰত আহিব 3 নম্বৰত আহিব গতিকে হেতু লোৱেষ্ট লুকেন ৰুল মতে তোমাৰ কি নহয় ফলো নহয় সো এটু নাম্বাৰিং কেনে ধৰণে হ'ব তোমাৰ 2 ব্ৰোমো cyclohex 1 3 ডাই ইন ঠিক হেদৰে এটো ডাইৰেক্ট কৰিলে হল তোমাৰ এটো 1 2 3 4 এনে ধৰণে কৰিলে 1 মিথাইল সো কিমানত আহিছে চোৱাচোন বাৰু 1 ত আহিছে 2 ত আহিছে আৰু কিহত আহিছে 4 ত আহিছে এটো এটা নাম্বাৰিং আহিব আকৌ ইফালৰ পৰা কৰিলে 1 2 3 4 3 আৰু 4 গতিকে আমি কোনটো কনসিডাৰ কৰিম এইটো কনসিডাৰ কৰিম সো আমি অ্যালফাবেটিক্যালি লিখিম প্ৰথমতে ব্ৰোমোটো 4 ব্ৰোমো তাৰ পিছত 2 ক্লোৰো 1 মিথাইল cyclohexane হৈছে নে সো এনে ধৰণে তোমালোকে কি কৰিব লাগিব এইবিলাক নামাকৰণ কৰিব লাগিব
সো এইটো এটা ইয়াক যোন ফালৰ পৰা কৰিলে তোমাৰ কি আহিব চোৱা ইয়াৰ পৰা আৰম্ভ কৰিলে তুমি কি কি সাবস্টিটিউয়েন্ট পাবা 1 3 আৰু 5 নম্বৰত পাবা সো 1 নম্বৰত আমি কি দিম ব্ৰোমিনটো দিম 3 নম্বৰত আমি কোনটো দিম ক্লোৰিনটো দিম আৰু 5 নম্বৰত আমি কোনটো দিম মিথাইলটো দিম হয়নে কিহৰ কাৰণে এটো এলফাবেটিক্যাল অৰ্ডাৰত আমি মিলাই লৈছো সো এই কম্পাউণ্ডত আমি কি কৰিম এলফাবেটিক্যাল অৰ্ডাৰৰ সাবস্টিটিউয়েন্ট কেটা মিলাই লৈছো সো এটো 1 নম্বৰত 2 নম্বৰত 3 4 5 হয়নে সো কি হ'ব তোমাৰ 1 ব্ৰোমো 3 ক্লোৰো 5 মিথাইল সাইক্লোহেক্সেন হবনে সো এটো তোমালকে লিখিবা 1 ব্ৰোমো মই লিখি দিছো বাৰু 1 ব্ৰোমো 3 ক্লোৰো 5 মিথাইল সাইক্লোহেক্সেন সো এতিয়া আমি এনেকুৱা ধৰণৰ কম্পাউণ্ড আলোচনা কৰিম যেটো কম্পাউণ্ডত নেকি তোমাৰ কি থাকিব এটা ফাংশনাল গ্ৰুপ থাকিব সো ফাংশনাল গ্ৰুপ যদি থাকে ফাংশনাল গ্ৰুপ থাকিলে আমাৰ কি কৰিব লাগিব সেই ফাংশনাল গ্ৰুপটো আমি সাফিক্সত লিখিব লাগিব হয়নে আৰু দুটা যদি ফাংশনাল গ্ৰুপ থাকে তেনেহলে আমি কোনটো আগতে পাম কোনটো পিছত পাম এটা কি বুলি ধৰিব লাগিব আমি সাবস্টিটিউয়েন্ট আনটো কি বুলি ধৰিব লাগিব আমি মেইন ফাংশনাল গ্ৰুপ বুলি ধৰিব লাগিব হ'ব সো সোৱাচোন বাৰু এই কম্পাউণ্ডত ভালকে আমি চাও এই কম্পাউণ্ডত কি আছে এটা ফাংশনাল গ্ৰুপ এটা আছে এটা কি এটা ফাংশনাল গ্ৰুপ সো আমি যেতিয়া নাম্বাৰিং কৰোতে আমি ফাংশনাল গ্ৰুপটো 1 নম্বৰতে দিম তাৰ পিছত আমি আনসেচুৰেশনটো দিম হয়নে সো এটোত আমি কি কৰিম 1 নম্বৰ এটোক 2 নম্বৰ এটোক 3 নম্বৰ এটোক 4 নম্বৰ 5 নম্বৰ সো এই যেটো মিথাইল গ্ৰুপ আছে সেই মিথাইল গ্ৰুপটো কেই নম্বৰত পৰিলে এতিয়া 4 নম্বৰত পৰিলে হয়নে প্ৰায়োৰিটি অৰ্ডাৰ যেটো থাকে মই আগতে লিখি দিছো নহয় সেই মতে তুমি কি কৰিব লাগিব নাম্বাৰিং কৰিব লাগিব সো ইয়াত প্ৰিফিক্সত তুমি কি লিখিবা প্ৰিফিক্সত আমি লিখিম মিথাইল গ্ৰুপটো লিখিম প্ৰিফিক্সত আমি কি লিখিম 4 মিথাইল বুলি লিখিম প্ৰিফিক্সত 4 মিথাইল তে পাঁচটা গ্ৰুপ আছে হয়নে নহয় পাঁচটা কাৰ্বন আছে সো পাঁচটা কাৰ্বনৰ কাৰণে আমি কি লিখিম সাইক্লোপেন্ট যেটো আনসেচুৰেশন আছে 2 ইন বুলি লিখিম আৰু 1 অল বুলি লিখিম যেটো এলকহল আছে হয়নে ফাংশনাল গ্ৰুপটো লিখিলে এটো তোমাৰ কি সাফিক্স এটো কি তোমাৰ ওয়ার্ড রুট আকৌ এই কম্পাউণ্ডত চোৱাচোন এই কম্পাউণ্ডত তোমাৰ দুটা ফাংশনাল গ্ৰুপ এটো এটা ফাংশনাল গ্ৰুপ এটো এটা ফাংশনাল গ্ৰুপ এটো মই প্ৰিন্সিপাল ফাংশনাল গ্ৰুপ বুলি তুমি কনসিডাৰ কৰা আমি এটা চাৰ্ট এটা পঢ়িছিলো নহয় ইয়াৰ আগৰ ক্লাছত যদি পলি ফাংশনাল তোমাৰ কি থাকে কম্পাউণ্ড থাকে তেনে হলে কিছুমান পলি ফাংশনাল কম্পাউণ্ড থাকে পলি ফাংশনাল গ্ৰুপ যদি থাকে তেনেকুৱা ধৰণৰ কম্পাউণ্ডৰ এটা ফাংশনাল গ্ৰুপক আমি কি বুলি কনসিডাৰ কৰিব লাগিব মেইন ফাংশনাল গ্ৰুপ বুলি কনসিডাৰ কৰিব লাগিব আৰু আনটো ফাংশনাল গ্ৰুপ বা বাকি কেটা ফাংশনাল গ্ৰুপক আমি কি বুলি কনসিডাৰ কৰিব লাগিব সাবস্টিটিউয়েন্ট বুলি কনসিডাৰ কৰিব লাগিব হয়নে সো আমি এইটোক আগতে কি কৰিম এতিয়া নাম্বাৰিং কৰিম ইয়াক এটা নাম্বাৰিং কৰিছা কেনে ধৰণে নাম্বাৰিং কৰা হয় সোৱাচোন বাৰু এই কম্পাউণ্ডটোত ৰবা মই চাই দিছো কম্পাউণ্ডটো ওকে এটুক আমি 1 নম্বৰ বুলি ধৰিম এটুক 2 নম্বৰ এটুক 3 নম্বৰ এটুক 4 নম্বৰ এটুক 5 নম্বৰ কিহৰ কাৰণে আমি প্ৰথমতে ফাংশনাল গ্ৰুপটো নাম্বাৰিং কৰিলাম ফাংশনাল গ্ৰুপৰ কাৰ্বনটো 1 নম্বৰ বুলি দিম কিহৰ কাৰণে প্ৰায়োৰিটি অৰ্ডাৰত আমি কি কনসিডাৰ কৰিব লাগিব ফাংশনাল গ্ৰুপ তাৰ পিছত আনসেচুৰেশন তাৰ পিছত সাবস্টিটিউয়েন্ট সো এটুক 1 নম্বৰ তাৰ পিছত এইফালে যাব 2 নম্বৰত আহিব কি আনসেচুৰেশন হৈ গল এতিয়া আমি নামাকৰণ কৰিম নামাকৰণত প্ৰথমতে প্ৰিফিক্সত কি লিখিব লাগে সাবস্টিটিউয়েন্ট সো 5 হাইড্ৰক্সো বুলি লিখিম যেটো এটো অল হাইড্ৰক্সিল গ্ৰুপ আছে গতিকে আমি কি লিখিম 5 হাইড্ৰক্সো নামটো চাই ল হাইড্ৰক্সো নহয় হাইড্ৰক্সি এইবিলাক অলপ গণ্ডগোল লাগে তোমালোকে প্ৰেক্টিস কৰিলে খুব ধুনীয়াকৈ হৈ যাব এতিয়া আমি ওয়ার্ড রুট লিখিম
পেণ্ট কেই নম্বৰত ইন আছে 2 ইন 1 যেটো কিটন গতিকে আমি কি লিখিম 1 হবনে এনেধৰণে কৰিব লাগিব এতিয়া চোৱাচোন বাৰু এইটো এটা কম্পাউণ্ড এটা তোমাৰ দুটা কি আছে তোমাৰ হাইড্ৰক্সিল গ্ৰুপ আছে সো দুটা হাইড্ৰক্সিল গ্ৰুপ থাকিলে তুমি কি প্ৰথম যেটা প্ৰায়োৰিটি অৰ্ডাৰ দিবা প্ৰায়োৰিটি অৰ্ডাৰ দিলে সো দুইটা কম্পাউণ্ড একেই হৈ গ'ল এইটো আৰু এইটো কম্পাউণ্ড মই চাই দিছো ৰবাচোন কম্পাউণ্ড কেইটা একেই আছিল কিন্তু বেলেগ বেলেগ কম্পাউণ্ড আছিল নহয় এটাই কম্পাউণ্ড আছিল বেলেগ বেলেগ কাৰণে মই পিপিটিটো বনাওতে বেলেগ বেলেগ নাম্বাৰিংৰ কাৰণে এক দুই ধৰণে নাম্বাৰিং কৰিব পৰা প্ৰথমতে তুমি এনে ধৰণে নাম্বাৰিং কৰিব 1 2 3 4 5 6 এনে ধৰণে নাম্বাৰিং কৰোতে তোমাৰ ফাংচনাল গ্ৰুপটা কি নম্বৰত আহিছে 1 নম্বৰত আহিছে আৰু 3 নম্বৰত আহিছে আৰু 5 নম্বৰত আহিছে বা ইয়াক এনে ধৰণে নাম্বাৰিং কৰিব পাৰে তুমি এই ফালৰ পৰা গৈছা 1 2 3 4 5 6 এইফালে তুমি কি পাইছা 1 3 আৰু 4 পাইছা এটা লোৱেষ্ট লুক এণ্ড ৰুল মতে কোনটো তোমাৰ ফলো হ'ব এইটো ফলো হ'ব কাৰণ এটা কম নম্বৰ এটা 4 নম্বৰতে আমি কি পাইছো আনসেচুৰেচন পাইছো ইয়াতে কিমান নম্বৰ পাইছো আমি 5 নম্বৰ পাইছো গতিকে কোনটো ফলো হ'ব এইটো ফলো হ'ব এইটো তোমাৰ ফলো নহয় সো আমি এইটো কেনে ধৰণে কৰিম চোৱাচোন বাৰু সাইক্লোহেক্স 5 in 1,3-diol 1,3-diol এনে ধৰণে কৰিম হ'ব নেক্সট আৰু কি কম্পাউণ্ড দিয়া আছে বাৰু চোৱাচোন বাৰু এতিয়া এটো পলিসাইক্লিক পলি ফাংশনাল গ্ৰুপ ইয়াতে তোমাৰ কি আছে এটা কিটোন আছে এটা এলকহল গ্ৰুপ আছে আৰু এটা এমিন গ্ৰুপ আছে হয়নে সো ইয়াতে তুমি কি কৰিব লাগিব প্ৰথমতে এনেকুৱা এটা তুমি কি উলিয়াই ল'ব লাগিব যেটো এনেকুৱা ফাংশনাল গ্ৰুপ এটা উলিয়াই ল'ব লাগিব যেটো নেকি তোমাৰ কি হয় মেইন ফাংশনাল গ্ৰুপ হয় সো চাৰ্টৰ পৰা চালে আমি গম পাওঁ যে যেটো কিটোন আছে সেই কিটোনটো কি হ'ব তোমাৰ মেইন ফাংশনাল গ্ৰুপ হ'ব ইয়াতে হবনে কিটোনটো কি হ'ব তোমাৰ মেইন ফাংশনাল গ্ৰুপ হ'ব সো কিটোনটো যদি তোমাৰ মেইন ফাংশনাল গ্ৰুপ হয় তেনেহলে এটোক আমি কি বুলি দিম 1 বুলি দিম 2 3 2 3 4 5 এনে ধৰণে যদি আমি নামাকৰণ কৰো নাম্বাৰিং কৰো তেনেহলে চোৱাচোন বাৰু 2 নম্বৰত আহিছে তোমাৰ এমিন 5 নম্বৰত আহিছে তোমাৰ কি হাইড্ৰক্স আৰু 3 নম্বৰত কি আহিছে তোমাৰ আনসেচুৰেচন এই ফালৰ পৰা গলে আকৌ আনসেচুৰেচনটো 3 নম্বৰতে আহে হয়নে সো তুমি এই ফালৰ পৰা যোৱা বা এই ফালৰ পৰা যোৱা এই ফালৰ পৰা গলে কি হয় 2 নম্বৰ যেটো এমিন আহিছে হে এমিনটো এলফাবেটিক্যালি কিহৰ আগত আছে হাইড্ৰক্সিডকে আগত আছে গতিকে এটো বেছি সুইটেবল হয় সো আমি এটো অৰ্ডাৰটোত কি কৰিম ফলো কৰিম সো কি আছে 2 এমিন 2 এমিনো সো 2 এমিনো তো লিখিম আমি 2 এমিনো 5 হাইড্ৰক্সো কেইটা কাৰ্বন আছে তোমাৰ সাইক্লো পেন্ট যেটো 5টা কাৰ্বন আছে ৰিঙত কেই নম্বৰত আনসেচুৰেচন আছে 3 নম্বৰ 3 in আৰু 1 on যেটো তোমাৰ গেট এটা কিটোন হয়নে সো এনে ধৰণে তোমালোকে কৰিব লাগিব আকৌ ইয়াতে চোৱা ইয়াতে তোমাৰ কি আছে এটা ফাংশনাল গ্ৰুপ এটা আছে functional group in the side chain এনেকুৱা ধৰণৰ যদি কম্পাউণ্ড থাকে এই কম্পাউণ্ড বিলাক কেই নম্বৰ টাইপত হ'ব তোমাৰ
আমি যে 4 নম্বৰ টাইপটো আলোচনা কৰিছিলোঁ এই 4 টাইপ 4 যদি সাইড চেইনত কি থাকে তোমাৰ এটা ফাংশনাল গ্ৰুপ থাকে বা তোমাৰ কি থাকে আনসেচুৰেশন থাকে তেনেহলে এইটোক আমি কি বুলি কনসিডাৰ কৰিম এইটোক আমি কি বুলি কনসিডাৰ ফাংশনাল গ্ৰুপটোক আমি কি বুলি কনসিডাৰ কৰিম মেইন কম্পাউন্ড বুলি কনসিডাৰ কৰিম মেইন কম্পাউন্ড আৰু এইটোক আমি কি বুলি কনসিডাৰ কৰিম আমি কি বুলি কনসিডাৰ কৰিম এটো সাবস্টিটুয়েন্ট বুলি কনসিডাৰ কৰিম হবনে সো তেনে ধৰণে যদি তুমি নামাকৰণ কৰা ওপৰত তোমাৰ কি আছে এনেকুৱা ধৰণৰ কম্পাউন্ড হৈ থকা নাই নেটো ইয়াতে তোমাৰ কি লাগি আছে এটা 5টা কাৰ্বনৰ এটা গ্ৰুপ এটা লাগি আছে হয় সো 1 কি লাগি আছে সাইক্লোপেন্টেন সো 1 সাইক্লোপেন্টাইল যেটো পেন্টেন হয় তাক আমি কি বুলি লিখিম পেন্টাইল এটো কি হ'ব তোমাৰ এটা কাৰ্বনৰ এলডিহাইড হৈ আছে গতিকে এটো কি হ'ব ফৰ্মেলডিহাইড সাইক্লোপেন্টেন ফৰ্মেলডিহাইড মানে কাৰ্বেলডিহাইড বুলি লিখা 1 কাৰ্বেলডিহাইড বুলি লিখা ফৰ্মেলডিহাইড বুলি লিখা কাৰ্বেলডিহাইড স্পেলিং বিলাক একটু হৈছে বাৰু ইয়াতেও চোৱা এইখিনিত তোমাৰ কি হ'ব এটো কি হ'ব তোমাৰ মেইন এটা কি আছে ফাংশনাল গ্ৰুপ এটা আছে এই ফাংশনাল গ্ৰুপটোক তুমি মেইন কম্পাউন্ড বুলি ধৰিব লাগিব আৰু এইখিনিক তোমাৰ কি বুলি ধৰিব লাগিব তুমি সাবস্টিটুয়েন্ট বুলি ধৰিব লাগিব সো এটা আমি কিহত বুলি লিখিম প্ৰিফিক্সত লিখিম সো কি লিখিম আমি 1 সাইক্লোবিউটিন মিথানোইক এসিড কাৰ্বক্সিলিক এসিডৰ এটা যদি থাকে তেনে আমি তাক কি বুলি লিখিম মিথানোইক এসিড এটো কম্পাউন্ডটো চাই দিছিল ৰবা এই কম্পাউন্ডটো কি আছে ইয়াতে তোমাৰ কি আছে চোৱাচোন এটা সাইড চেইনত তোমাৰ কি আছে সাইড চেইনটো এটা নাইট্ৰাইল সায়ানাইড গ্ৰুপ এটা আছে হয়নে সো সায়ানাইড গ্ৰুপটো আমি কি বুলি কওঁ নাইট্ৰাইল বুলি কওঁ সো এটা ফাংশনাল গ্ৰুপ হ'ব সো সাইড গ্ৰুপত যেহেতু সাইড চেইনত যেটো তোমাৰ এটা ফাংশনাল গ্ৰুপ আছে গতিকে সেই সাইড চেইনটো তোমাৰ কি হ'ব এই সাইড চেইনটো তোমাৰ কি হ'ব মেইন কম্পাউন্ড হ'ব বাকিখিনি তোমাৰ কি হ'ব তোমাৰ বাকি এইখিনি তোমাৰ কি হ'ব সাবস্টিটুয়েন্ট হ'ব সো সাবস্টিটুয়েন্টটো তুমি কেনে ধৰণে নামকৰণ কৰিবা সো সাবস্টিটুয়েন্টটো কি আছে তোমাৰ এটা কি আছে এটা হাইড্ৰক্সিল গ্ৰুপ আৰু এটা আনসেচুৰেশন আছে সো ইয়াৰ পৰা তুমি নামকৰণ কৰাছোন 1 2 3 4 5 হয়নে সো 1 5 হাইড্ৰক্সো 5 নম্বৰত কি আছে তোমাৰ হাইড্ৰক্সো তাৰপিছত সাইক্লোপেন্ট 2 in পেন্টিন এটো তোমাৰ কি এতিয়া 1 নম্বৰ আছে হয়নে 1 নম্বৰ আছে যেহেতু নাইট্ৰাইল আছে কাৰ্বনাইট্ৰাইল বুলি লিখিম আমি কাৰ্বনাইট্ৰাইল হয় এটো কাৰ্বনাইট্ৰাইল এটো আমি 1 নম্বৰ বুলি এই 1 নম্বৰত তোমাৰ এই গুটেই সাবস্টিটুয়েন্টটো আছে এটো তোমাৰ সাবস্টিটুয়েন্টটো আছে এই সাবস্টিটুয়েন্টটো আছে সো এই সাবস্টিটুয়েন্টটো যেটো আনসেচুৰেশন আৰু ফাংশনাল গ্ৰুপ আছে এইটাক তুমি নামকৰণ কৰিব লাগিব সো এটুক তুমি 1 নম্বৰ বুলি দিবা এই ফালৰ পৰা গলে হ'ব এই ফালৰ পৰা গলে বেছি ভাল হয় কিহৰ কাৰণে আনসেচুৰেশনটো আগতে পাম আমি সো 5 হাইড্ৰক্সো 2 in সাইক্লোপেন্টিন এটা কি আছে তোমাৰ এটা প্ৰিফিক্সত লিখিব লাগিব তাৰ পিছত তুমি কি লিখিবা 1 কাৰ্বনাইট্ৰাইল এতিয়া চোৱা তোমাৰ ইয়াতে কি আছে ইয়াতে তোমাৰ এটা কি আছে এলডিহাইড গ্ৰুপ এটা আছে আৰু ইয়াতে কি আছে এটা তোমাৰ কাৰ্বক্সিলিক গ্ৰুপ এটা আছে
সো এই ইয়াত ভিতৰত এই দুটা বাহিৰা সাইড চেইনত তোমাৰ কি আছে এটা এলডিহাইড গ্ৰুপ এটা আছে এটা তোমাৰ কি কাৰ্বক্সিলিক এসিড আছে সো এই কাৰ্বক্সিলিক এসিডত তুমি কি মেইন ফাংশনাল গ্ৰুপ বুলি ধৰিব ল'ব লাগিব আৰু এই যেটো পাৰ্ট আছে তাৰ নেক্সট যেটো পাৰ্ট আছে এই গুটেই পাৰ্টক তুমি কি বুলি ধৰি ল'ব লাগিব এটা সাবস্টিটুয়েন্ট বুলি ধৰি ল'ব লাগিব এটো কি বুলি ধৰিব লাগিব তুমি সাবস্টিটুয়েন্ট বুলি কনসিডাৰ কৰিব লাগিব বুজি পালানে এটোক আমি কি বুলি কনসিডাৰ কৰিব লাগিব বুলি ক'লে মই সাবস্টিটুয়েন্ট সো ইয়াৰ পৰা তুমি এই ফালৰ পৰা কি কৰা এতিয়া মুভ কৰা 1 2 3 4 5 6 হয় সো এই সাবস্টিটুয়েন্টৰ নামকৰণ কৰি লৈছো আৰু এই সাবস্টিটুয়েন্টৰ 2ত কি আছে তোমাৰ অক্সো গ্ৰুপ এটা আছে 4ত কি আছে তোমাৰ এটা ফৰ্মাইল গ্ৰুপ আছে সো 4 ফৰ্মাইল 2 oxo cyclohexane আমি সাবস্টিটুয়েন্ট কি কৰিলো নামকৰণ কৰিলো সো 1 ইফালে আমি কি লিখিম মিথানোইক এসিড যেটো এটা কি কাৰ্বক্সিলিক এসিড এটো এটা বুজি পালা এটো একেলগে আছে দুটা বস্তু ঠিক সেইদৰে এই কম্পাউণ্ডটো চোৱাচোন এটো এটা তোমাৰ কি সাইক্লিক কম্পাউণ্ড এটা কিন্তু সাইড চেইনত তোমাৰ কি আছে এটা আনসেচুৰেশন এটা আছে গতিকে তুমি এটো কি বুলি ধৰিবা সাবস্টিটুয়েন্ট বুলি ধৰিবা আৰু সাইড চেইনটোক তুমি মেইন কম্পাউণ্ড বুলি ধৰিবা মেইন কম্পাউণ্ড বুলি ধৰিলে এটো 1 2 3 4 সো সাবস্টিটুয়েন্ট তোমাৰ কি হতা আহিব আগতে প্ৰিফিক্সত আহিব সো 2 পেন্টাইল তাৰ পিছত কেই নম্বৰ বিউট 3 in বিউট 3 in যেটো এটা এটো কি এটা CONH2 amide 3 in 1 amide বা 1 amide বুলি তুমি লিখিব পাৰা হয়নে এটো তোমাৰ কি এবলা কি টাইপ 4 ৰ এটো টাইপ 3 एग्जांपल दिस এতে চোৱাচোন বাৰু জি দুটা সাবস্টিটুয়েন্ট আছে ইয়াতে কিমানটা কাৰ্বন আছে 3 কাৰ্বন আছে ইয়াতে কিমানটা কাৰ্বন আছে তোমাৰ 4 কাৰ্বন আছে গতিকে কিন্তু এই মেইন চেইনটো তোমাৰ কিমানটা কাৰ্বন আছে চোৱাচোন 1 2 3 4 5 6 7 সাতটা কাৰ্বন আছে গতিকে মেইন চেইনটোক তুমি কি বুলি কম্পাউণ্ড মেইন কম্পাউণ্ড বাকি কিটাক তুমি সাবস্টিটুয়েন্ট বুলি ধৰিব লাগিব সো তুমি কি লিখিবা 2 butyl 4 propyl কেইটা কাৰ্বন আছে তোমাৰ সাতটা হলে তুমি হেপ্টেন কোনো ধৰণৰ আনসেচুৰেশন নাই ওতে কি হ'ব তোমাৰ 2 butyl 4 propyl butyl বুজি পাইছা সো এনে ধৰণে তোমালোকে কি কৰিব লাগিব এই চাৰিটা প্ৰকাৰ মই চাৰিটা প্ৰকাৰ দিছো টাইপ 1 টাইপ 2 টাইপ 3 এনেকুৱা এই চাৰিটা টাইপৰ তুমি সাইক্লিক কম্পাউণ্ড বিলাকৰ নামকৰণ কৰিব জানিব লাগিব কিতাপত আৰু কিছুমান তোমাৰ কি আছে एग्जांपल আছে সো তোমালোকে প্ৰিভিয়াস নিটৰ যিবিলাক কি আছে নিটৰ যিবিলাক প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ তাৰ পৰা তোমালোকে কি কৰিবা যে কম্পাউণ্ড আছে সেই কম্পাউণ্ড বিলাক কি কৰিবা প্ৰ্যাকটিছ কৰিবা লগতে আৰু বুকত যিবিলাক আছে তোমালোকৰ যদি কিবা বেলেগ ধৰণৰ কিবা ৰেফাৰেন্স বুক আছে মই জেনাৰেলি তোমালোকৰ ওপি টেন্ডন ফলো কৰো ওপি টেন্ডন এই ওপি টেন্ডন খনৰ পৰা ভাল কিতাপ এখন হয় সো এই ওপি টেন্ডনৰ যদি কিতাপবোৰ আছে তোমালোকে এই দুটা বস্তু প্ৰ্যাকটিছ কৰিলে তোমালোকৰ ক্লিয়াৰ হৈ যাব ঠিক আছে আৰু তোমালোকৰ যিবিলাকে ভিডিওবিলাক বুজি পাইছা ভালদৰে তোমালোকে বিচাৰিছা যে তোমালোকৰ লগ বন্ধুবিলাকেও বুজিবা হয়নে নহয় তেনেহলে ভিডিওবিলাক শেয়াৰ কৰি দিবা ঠিক আছে সো আজিলৈকে এইখিনিতে এৰিছো
নেক্সট ক্লাছত আকৌ আমি কিছুমান নতুন কম্পাউণ্ড ল'ম সেই নতুন কম্পাউণ্ডবিলাক কেনেধৰণে ABC নমেনক্লেচাৰ কৰা হয় তাৰ বিষয়ে আমি আলোচনা কৰিম ঠিক আছে চ' নেক্সট ক্লাছত লগ পাম তেতিয়ালৈকে থেংক ইউ